সাধারণত জুম্মার দিন জুম্মার আজানটা আমরা প্রায় প্রায় কিটা মানে 100 ভাগ আমরা দেখি আইছি যে মসজিদের ভিতরে আজানটা দেব। এখন মুফতি নসিবুর রহমান স্যার তাই একটা বহুত বড় চ্যালেঞ্জ লই আইছেন, 1 লাখ টাকার চ্যালেঞ্জ আছেন। কেউ যদি দেখাইয়া দিতে পারেন কোনো কোরআন হাদিসের ভিতরে যে মসজিদের ভিতরে জুম্মার আজান দেবা লাগবো বলিয়া 1 লাখ টাকার চ্যালেঞ্জ করছেন। এই ভিডিওটা সামান্য আপনারা দেখে যাওকা। মোৰ এই কথাখিনিৰ বিপক্ষে কোনোবাই যদি ক'ব পাৰে যে মছজিদৰ ভিতৰত জুম্মাৰ খুতবাৰ আজান মছজিদৰ ভিতৰত দিব লাগে, অল অসমত যিমান মুফতি আছে মই অপেন চ্যালেঞ্জ দিছো, আপোনালোকে প্ৰমাণ কৰক আৰু মোৰ পৰা 1 লাখ টকা লৈ যাওক। আপোনালোকে প্ৰমাণ কৰক আৰু 1 লাখ টকা মই ইনশাআল্লাহ চেক লিখি দিম, লাগিলে গুগল পে মাৰি দিম, লাগিলে মই কেশ দি দিম। সালামু আলা ৰাসূলিল্লাহ আম্মা বাদ সাল্লাল্লাহু তাআলা আলা নবিয়্যিল উম্মি ওয়া আলিহি ওয়া আসহাবিহি ওয়া বারিক ওয়া সাল্লিম। সম্মানীয় ওলামাই কেৰাম, মুৰব্বী আনিজাম, যুৱক ভাই বন্ধুসকল, আমি নিশ্চয় অৱগত আমাৰ এটা বিষয়, জুমাৰ যিটো চানি আজান বুলি কওঁ, খুতবাৰ আজান, সেইটো মছজিদৰ ভিতৰত হ'ব লাগে নে মছজিদৰ বাহিৰত হ'ব লাগে। এই সংক্ৰান্তত এইটো আমগুৰি 1 নম্বৰ মছজিদত আজি জুমাৰ দিনত আমাৰ 2জন মুফতি চাহাবক মাথা হৈছিলে। মই মুফতি খাইৰুল ইছলাম, অল অসম সুন্নী ওলামা বৰ্ডৰ প্ৰেছিডেণ্ট, আৰু লগতে আমাৰ দেওবন্দী চিন্তাধাৰাৰ মুফতি নছিৰুৰ ৰহমান চাহাবক মাতা হৈছিলে। আপোনালোকে গোটেইখিনি অৱগত। আৰু মই মোৰ ভাষণত কৈছিলোঁ যে এইটোতো কাৰো ব্যক্তি বিশেষ কথা নহয়, কোৰআন হাদিছৰ কথা মুছলমান হিচাপে নতখিৰে মানি ল'ব লাগে। তো আমিও বিচাৰোঁ যে কোৰআন হাদিছ এইটো খাইৰুল ইছলাম মেটাৰ নহয়, নছিৰুৰ ৰহমান মেটাৰ নহয়, তেওঁলোকেতো ব্যক্তিগত কথা নকয়, কোৰআন হাদিছত যি আছে তাকে আমি মানি ল'ম। তো আপোনালোকে দেখাই পালে তেওঁৰ বোলে কিবা আলহী আহিছে, সেই সংক্ৰান্তত তেওঁৰ তাত সময় নাই, গুচি গ'ল। তো মই যিহেতুকে আহিছোঁ, ৰাইজেও কৈ আছে, মই দুটামান কথা কৈ পেলাই গুচি যাওঁ। আৰু মোৰ কথাখিনি কোনোবাই যদি ভুল প্ৰমাণ বুলিব চেষ্টা কৰে ইয়াতে আহি পোনপটীয়াকৈ মই গুৱাহাটী টকশ্বত আমন্ত্ৰণ জনাম। তেওঁৰ নাম ৰাখিব, ডিটেইলছ ৰাখিব। ইয়াতে যিহেতু কাজিয়া ফেচাল হ'ব, নিউজ টকশ্বতটো কোনো কাজিয়া ফেচাল নহয়, এংকাৰ থাকিব, ধুনীয়াকৈ 1 ঘণ্টা কথা পাতিম। যাৰ ওচৰত কোৰআন হাদিছৰ দলিল আছে সেইজনৰ কথা আমি সকলোৱে মানিম, আৰু যাৰ ওচৰত কোৰআন হাদিছৰ দলিল নাই তাৰ কথা আমি কোনচাতে নচাত কৰি দিম। তো আল্লাহ ৰছুল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ হাদিছ অহাৰ পিছত গোটেই পৃথিৱীৰ মানুহ যদি কয় পশ্চিমে যোৱা, ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে যদি কয় পূবে যোৱা, আমি সকলোৱে পূব ফালে যাম। কাৰণ আল্লাহ ৰছুল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ আদেশ অহাৰ পিছত মোৰ বাবা, মোৰ মা, মোৰ বংশ পৰিয়াল যাৰ আদেশ আমি নামানো। ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ আদেশ আহিছে, ইয়াৰ ওপৰত আৰু কোনো কিতাপে নালাগে। আপোনালোকে জানে চিহা চিত্তা 6টা বিশুদ্ধ হাদিছৰ কিতাপ, তাৰে ভিতৰত এখন কিতাপ হ'ল আবু দাউদ শৰীফ। নামটো মনত ৰাখিব, আবু দাউদ শৰীফ। 6খন শুদ্ধ কিতাপ, বুখাৰী শৰীফ, মুছলিম শৰীফ, তিৰমিজি শৰীফ, আবু দাউদ শৰীফ, ইবনে মাজা শৰীফ আৰু নাসাই শৰীফ। এই 6খন শুদ্ধ কিতাপ আল্লাহ ৰছুলৰ বাণী। এই আবু দাউদ শৰীফৰ মাজত পৃষ্ঠা নম্বৰ 155, পৃষ্ঠা নম্বৰ 155 মনত ৰাখিব। আবু দাউদ শৰীফ পৃষ্ঠা নম্বৰ 155, ইয়াত এটা চেপ্টাৰ কায়েম কৰিছে লিখকে, বাবুন নিদাই ইয়াউমাল জুমআতি। এইটো চেপ্টাৰ হ'ল জুমাৰ দিন আজান দিয়াৰ বিষয়ে। এইটো চেপ্টাৰ, এই চেপ্টাৰত 3-4টা হাদিছ আনিছে। তাৰে ভিতৰত এটা হাদিছ আনিছে, ধ্যান দি ভালকৈ আৰু ভালকৈ আমি শুনিম। حدثنا النفيلي قال حدثنا محمد بن سلمة عن محمد بن إسحاق عن الزهري عن السائب بن يزيد رضي الله تعالى عنه قال كان يودن بين يدي رسول الله صلى الله عليه وآله وسلم إذا جلس على المنبر يوم الجمعة على باب المسجد وأبي بكر وعمر رضي الله تعالى عنهما। এইটো হাদিছত হযৰতে সাইব ইবনে ইয়াজিদ, যিজন আল্লাহ ৰছুলৰ সাহাবা হয়, আল্লাহ ৰছুলক যিজনক সাক্ষাৎ কৰিছে, আল্লাহ ৰছুলৰ লগত যিগৰাকীয়ে উঠা বহা কৰিছে, সাইব ইবনে ইয়াজিদে কয় যে আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ যুগত জুমাৰ যিটো খুতবাৰ আজান তেতিয়া হৈছিল যেতিয়া ইমাম চাহাবে মেম্বৰত বহিছিল, তেতিয়া জুমাৰ আজান হৈছিল আলা বাবিল মছজিদি, মছজিদৰ দৰৱাজাৰ পৰা, মছজিদৰ দৰৱাজাৰ পৰা জুমাৰ খুতবাৰ আজান হৈছিল। আলা বাবিল মছজিদ, যিসকলে আৰবী স্কুলত অকণমান হ'লেও পঢ়িছা, বাবুন অৰ্থ হ'ল দৰজা, দৰৱাজা, মছজিদ মানে মছজিদ, মছজিদৰ দৰৱাজা। তো আবু দাউদ শৰীফৰ স্পষ্ট হাদিছ 155 নম্বৰ পৃষ্ঠাত আল্লাহ ৰছুলৰ বাণী, আল্লাহ ৰছুলৰ সাহাবা সাইব ইবনে ইয়াজিদে বৰ্ণনা দি আছে যে ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ যুগত খুতবাৰ যিটো আজান হৈছিল জুমাৰ দিনা, এইটো মছজিদৰ দৰজাত হৈছিল। ৰাসূলুল্লাহৰ আমল আহাৰ পিছত
গোটেই পৃথিৱী যদি এটা কথা কয় ৰাসূলুল্লাহৰ আমল আহাৰ পিছত পৃথিৱীক নচ্ছাত কৰিব লাগিব, ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ কথা মানিব লাগিব। মই এইখিনিতে এটা কথা কওঁ, এইটো হাদিছ কোনোবা ব্যক্তি যদি অস্বীকাৰ কৰিব পাৰে, মই মুফতি খাইৰুল ইছলাম 1 লাখ টকা পুৰস্কাৰ দিম, মই মোৰ ফালৰ পৰা। কোনোবা মৌলানা কোনোবা মুফতি যদি এইটো অস্বীকাৰ কৰে, মোৰ লগত পোনপটীয়াকে নগৰবাসী কৰিমীয়া দাৰুল উলুমত যোগাযোগ কৰিব দিব, মই 1 লাখ টকা মই যদি অস্বীকাৰ কৰিব পাৰে মই পুৰস্কাৰ দিম। এতিয়া আহক হাদিছ আহি গ'ল। হাদিছৰ পিছত আমাৰ মুফতিসকলে কি কৈছে? এতিয়া মুফতি খাইৰুল ইছলাম নছিৰুৰ ৰহমানৰ কথা নহয়, 500 বছৰ 1000 বছৰ 1500 বছৰ আগৰ মুফতিসকলে কি কৈছে অকণমান শুনক। এইজন হানফি মজহবৰ বহু ডাঙৰ ইমাম ইবনে নুজাইম মিছৰি, কিতাপৰ নাম হ'ল আল বাহৰুৰ ৰাইক, প্ৰায় 800-700 বছৰ আগৰ কিতাপ। কিমান দিনৰ আগৰ? 700-800 বছৰ আগৰ কিতাপ। আল্লামা ইবনে নুজাইম মিছৰি ৰাহমাতুল্লাহ আলাইহ আল বাহৰুৰ ৰাইক, খণ্ড নম্বৰ হ'ল আপোনাৰ 1 নম্বৰ খণ্ড, পৃষ্ঠা নম্বৰ 455 তেখেতে লিখে, লা ইউআযানু ফিল মসজিদি, মসজিদত কোনো আজান নাই, মসজিদত কোনো আজান নাই, মসজিদত কোনো আজান দিব নোৱাৰে। দুইটা বস্তু মনত ৰাখিব, এটা হ'ল আজান আৰু এটা হ'ল ইকামত। ইকামত মসজিদৰ ভিতৰত হ'ব, আজান মসজিদৰ বাহিৰত হ'ব, এইটো মূল ফৰ্মুলা। একামত মসজিদৰ ভিতৰত হ'ব, আজান মসজিদৰ বাহিৰত হ'ব, এইটো মূল ফৰ্মুলা। আজিৰ পৰা 700-800 বছৰ আগৰ মুফতি আল্লামা ইবনে নুজাইম মিছৰি ৰাহমাতুল্লাহ আলাইহ আল বাহৰুৰ ৰাইক 1 নম্বৰ খণ্ড সফা 445ত তেওঁ ফতোৱা দিছে, লা ইউআযানু ফিল মসজিদ। উলামাসকল আছে, লা ইউআযানু নফি ফেল মুদাৰেৰ সাগা আৰু নফি ফেল মুদাৰা নাকাৰা হয়, আৰু নাকাৰাৰ মাজত উমুম হয়। উমুম যেতিয়া নাকাৰাৰ মাজত উমুম হয়, ইয়াতে লা ইউআযানু যে কৈছে যে মসজিদত কোনো আজান নাই, যিকোনো আজান, চাহে অক্তৰ আজান হোক, চাহে জুমাৰ আজান হোক, চাহে ফজৰৰ আজান হোক, চাহে খুতবাৰ আজান হোক, যিকোনো আজান মসজিদৰ ভিতৰত আপুনি দিব নোৱাৰে, এইটো ক্লিয়াৰ কাট কথা। 2 নম্বৰ কিতাপ আল বাদাইউছ সানায়ে। আমি হানাফি মজহবৰ মানুহ, হানাফি মজহবৰ দলিল আকাৰে কোনোবা যদি ফতোৱাৰ কিতাপ আছে, আল বাদাইউছ সানায়ে আছে, লিখক আল্লামা আলাউদ্দিন ইবনে আবি বকর আল কাসানি রাহমাতুল্লাহ আলাইহ। আজিৰ পৰা প্ৰায় 900 বছৰ আগৰ কিতাপ। কিমান দিন আগৰ? 900 বছৰ আগৰ কিতাপ। আজিৰ পৰা 1 নম্বৰ খণ্ড পৃষ্ঠা নম্বৰ 382 মাজত তেওঁ লিখে যে লা ইউআযানু ফিল মসজিদ, মসজিদত কোনো ধৰণৰ আজান নাই, আজান মানে মসজিদৰ বাহিৰত হ'ব লাগিব। ৰদ্দুল মাদাৰ ফতৱাই স্বামী অহাৰ পিছত আপোনাৰ ওচৰত যদি ডিচিৰ এটা চিলমোহৰ মাৰা কাগজ যদি আপোনাৰ হাতত থাকে, যেনেকৈ সেই কাগজৰ যেনেকুৱা পাৱাৰ, ফতৱা বিভাগত ফতৱাই স্বামী অহাৰ পিছত কোনো মুফতিয়ে প্ৰশ্ন উঠাব নোৱাৰে। শেষ। মুফতিসকলৰ যিমান পাৱাৰ আছিল, যিমান শক্তি আছিল, ফতৱাই স্বামীত অহাৰ পিছত তাৰ পিছত আৰু একো ক'বই নোৱাৰে। এই ফতৱাই স্বামীত আল্লামা ইবনু আবিদিন স্বামী ৰাহমাতুল্লাহ আলাইহ খণ্ড নম্বৰ 2 পৃষ্ঠা নম্বৰ 71 মাজত লিখে, ইউকৰাহু লাহু আই ইউআযানা ফি মসজিদাইনে বা ফিল মসজিদি, মসজিদৰ ভিতৰত আজান দিয়া মাকৰুহ হয়, মাকৰুহে তাহৰিমি হয়, পাপ হ'ব মসজিদৰ ভিতৰত আজান দিলে। মনত ৰাখিব, আজান মানে মসজিদৰ বাহিৰত হ'ব লাগে। এই 4টা কিতাপৰ জৰিয়তে মই এইটোৱে প্ৰমাণ কৰিবৰ কাৰণে চেষ্টা কৰিলো, এইটো ফাতুল কাদিৰ, এইটো দৰকাৰ নাই। এইবিলাক কিতাপৰ মাজত স্পষ্ট ভাষাত লিখা আছে যে আজান মানে মসজিদৰ বাহিৰত হ'ব, ইকামত মানে মসজিদৰ ভিতৰত হ'ব। ফতোৱাৰ কিতাপ যদি আমি থৈও দিওঁ, ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ হাদিছ অহাৰ পিছত আমাৰ কোনো ধৰণৰ প্ৰশ্ন থাকিব নালাগে। মুছলমান হিচাপে মই সকলোকে আহ্বান জনাম, মোৰটো বাদ দিয়ক, অমুকৰটো বাদ দিয়ক, অমুকৰটো বাদ দিয়ক। ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ হাদিছত যিহেতুকে স্পষ্টভাৱে আছে মসজিদৰ দৰজাৰ পৰা খুতবাৰ আজান দিব লাগে, তো আমি সকলোৱে এইটোৰ ওপৰত আমল কৰিবৰ কাৰণে চেষ্টা কৰিম। সকলোৱে কওক আল্লাহুম্মা আমিন। আৰু এই মোৰ কথাখিনি মই মুফতি খাইৰুল ইছলাম, বাপেকৰ নাম আব্দুল খালিক, মই লখিমপুৰ ডিষ্ট্ৰিক্টৰ নিবাসী, মই নগৰবাসী কৰিমীয়া দাৰুল উলুমৰ এজন দায়িত্ববান শিক্ষক, লগতে অল অসম সুন্নী উলামা বোৰ্ডৰ মই সভাপতি দায়িত্ববান। মই আপোনালোকক ক'ব খোজো, মোৰ এইখিনি কথা কোনোবাই মুফতি মৌলানা মুহাদ্দিছে যদি ভুল বুলি ক'ব পাৰে, আপোনাৰ মছজিদত তেখেতক বহাই ৰাখিব, মোক আপোনালোকে যোগাযোগ কৰিব। ইনশাআল্লাহ মই ৰাতি 12টাত যোগাযোগ কৰিলেও আহিম, আহি সেই মুফতি সাহেবৰ লগত মই 2-4 এষাৰ পাতি ল'ম, মোৰ সন্মুখত যদি মানা কৰিব পাৰে। আৰু যদি ইয়াতে নহয়, মই যিসকল ভিডিঅ' বনাই আছে ফেচবুকত এৰি দিবা, মই অল অসমত মোৰ এই কথাখিনিৰ বিপক্ষে কোনোবাই যদি ক'ব পাৰে যে মছজিদৰ ভিতৰত জুম্মাৰ খুতবাৰ আজান মছজিদৰ ভিতৰত দিব লাগে, অল অসমত যিমান মুফতি আছে মই অপেন চ্যালেঞ্জ দিছো, আপোনালোকে প্ৰমাণ কৰক আৰু মোৰ পৰা 1 লাখ টকা লৈ যাওক। আপোনালোকে প্ৰমাণ কৰক আৰু 1 লাখ টকা মই ইনশাআল্লাহ চেক লিখি দিম, লাগিলে গুগল পে মাৰি দিম, লাগিলে মই কেছ দি দিম, মাত্ৰ এখন কিতাপৰ পৰা দেখাব লাগে।